এগেইন ইলেক্ট্ৰিচিটি বা বিদ্যুতৰ এটা চেপ্টাৰ হয় চাৰিটা ডায়াগ্ৰাম তোমালোকক দেখুওৱা হৈছে আৰু কৈছে যে হুইচ ৱায়াৰ shows correct and safe positions for the fuse and switch ইয়াত ফিউজ আৰু সুইচ দেখুওৱা হৈছে এটো হৈছে ফিউজ আৰু এটো হৈছে সুইচ ওকে সুইচ এই ফিউজ আৰু সুইচটোৰ কাৰেক্ট পজিশন ক'ত হ'ব আৰু কাৰেক্ট পজিশন বুলি দেখাতে আৰু কেইটামান বস্তু দেখুওৱা হৈছে যে লাইভ ৱায়াৰ আৰু এটো হৈছে নিউট্ৰেল ৱায়াৰ লাইভ ৱায়াৰ মানে যেডাল পজিটিভ হয় হা যেডাল ৰেড কালাৰ থাকে আৰু নিউট্ৰেল ৱায়াৰ মানে যেডাল নেগেটিভ হয় আৰু যেডাল কেনেকুৱা থাকে ব্ল্যাক কালাৰ থাকে এতিয়া আমি দুটা বস্তু জানিব লাগিব প্ৰথম কথা এই লাইভ ৱায়াৰডাল আৰু নিউট্ৰেল ৱায়াৰডালৰ কাম কি এটা সার্কিটত আমি জানো যে কমপ্লিট হ'ব লাগিব সার্কিটটো কমপ্লিট বা ক্লোজ এটা পাথ হ'ব লাগিব বা এটা বন্ধ বৰ্তনী হ'ব লাগিব তেতিয়াহে বিদ্যুৎ প্ৰবাহ চালিত হয় কারেন্ট যাব সো এফালৰ পৰা যেতিয়া কারেন্টটো যাব কারেন্টটো সদায় কোৰ পৰা যায় এই লাইভ ৱায়াৰডালৰ থ্ৰুদি যায় আৰু তাৰ পৰা বেক হয় কাৰ থ্ৰুদি নিউট্ৰেল ৱায়াৰডাল মেইন পইণ্টটো হেতু মানে ফাৰ্স্ট পইণ্ট যে আমি সোৰ্সটোৰ পৰা সদায় যেটো ইলেক্ট্ৰিক্যাল কারেন্ট যেটো যাব সেই কারেন্টটো লাইভ ৱায়াৰডালেদি যাব কোলে যাব ধৰিলে বাল্বটো আছে যিকোনো এটা বস্তু হ'ব পাৰে ইলেক্ট্ৰিক্যাল সেই বাল্বটোৰ পৰা আকৌ সেন্ড বেক টু দা সোৰ্স হেতু কোনে কৈ থাকিব বা সেই উৎসতলা পুনৰ ঘূৰাই কোনে পঠাব এই নিউট্ৰেল ৱায়াৰডালে তো যাব কাৰ থ্ৰুদি ইয়াৰ থ্ৰুদি কারেন্টটো যাব আৰু ইয়াত উভতি আহিব প্ৰথম কথা হেতু সেকেন্ড পইণ্টটো হল ফিউজটোৰ কাম কি ফিউজটোৰ কামটো হল যে এটো এটা সেফটি ডিভাইস হয় যেটা বহুত বেছি ভোল্টেজ গুছি আহে হঠাৎ অত্যাধিক কারেন্ট যেটা গুছি আহে তেতিয়াহলে শৰ্ট সার্কিট নহবৰ বাবে বা হস্ৰ বৰ্তনী নহবৰ কাৰণে ইয়াত ফিউজটো টাৰডাল ছিগি যায় আৰু বৰ্তনীটো বা সার্কিটটো সেফ থাকে মানে মেইন কথা হেতু এটা কথা হল আমাৰ লাইভ ৱায়াৰডালৰ থ্ৰুদিহে কি হয় এই যেটো আমাৰ ইলেক্ট্ৰিক্যাল এপ্লায়েন্স আছে বা যেটো আমাৰ বৈদ্যুতিক সঁজুলি আছে তালে কি হয় কারেন্ট আহে ইয়াৰ ৰেডি ঘূৰিহে যায় গতিকে প্ৰথম কথা আমি গম পালো যে সেফটি পারপাসত যদি ইউজ কৰিবলগীয়া আছে তেতিয়াহলে ফিউজটো লাইভ ৱায়াৰডালতে লাগিব চাগে হলে নহয় বাৰু এডালটো ঘূৰিহে যায় ইয়াৰ কামটো হল যে বাল্বটোক সেভ কৰিব লাগে এফালেদি কারেন্ট আহিছে যদি ইয়াত লগাই থৈ দিয়া কাম হ'ব জানো এটোটো ঘূৰি যোৱা ৰাস্তাটোহে দেখাই আছে অলৰেডি বাল্বটোলে কারেন্ট আহিছন বেয়াই কৰি পেলাব সো সেই হিচাপত আমি গম পালো কি যে এই ইয়াৰ পজিশনটো সদায় ক'ত হ'ব লাগিব ইয়াতে হ'ব লাগিব মানে এই ফিউজটোৰ পজিশনটো সদায় লাইভ ৱায়াৰত হ'ব লাগিব লাইভ ৱায়াৰডালতে হ'ব লাগিব ইয়াতো হ'ব নোৱাৰে ইয়াতো হ'ব নোৱাৰে কিয়নো ফিউজটোৰ কাম হল যে ইয়াক সেফটি দিয়া এই বস্তুটো বেয়া হৈ যাতে না যায় বহুত কারেন্ট আহোতে তো কারেন্টটো আহিছে এইটো ৰাস্তাই দি এইটো ৰাস্তাই দি উভতিহে গৈছে সো আহোতে ফিউজটো পাব লাগিব তাৰমানে লাইভ ৱায়াৰডালত থাকিব লাগিব সেকেন্ড পইণ্টটো হল সুইচটোলে আহো এতিয়া এই এফালৰ পৰা আমি গম পালো যে এই দুইটা ডায়াগ্ৰামে ভুল হয় বাৰু কিন্তু ইয়াত কারেক্ট অপচনটো আমাৰ আকৌ দুটা আহি গল তেতিয়া হলে যে ফিউজটো স্যাৰ ইয়াতো দুইটাটো লাইভ ৱায়াৰটোত আছে আহি যাও তেতিয়া হলে সুইচটোলে সো সুইচটোৰ কামটো কি যে আমি যেটো আমি ইলেক্ট্ৰিক্যাল যেটো ডিভাইস আমি ইউজ কৰিছো তাক আমি কি কৰিব লাগে কাম কৰাব লাগে সুইচটো অন কৰি দিব লাগে তেতিয়া কারেন্ট ফ্লো হ'ব সো সুইচটো তুমি ইয়াত অন কৰিবা নে ইয়াত অন কৰিবা নিজে তুমি ভাবা বিদ্যুৎ প্ৰবাহটো এফালেদি আহিব হয় নে নহয় কারেন্টটো সো কারেন্টটো যেতিয়া এফালেদি আহিব তেতিয়া হলে আমাৰ সদায় সুইচটো ক'ত থাকিব লাগিব লাইভ ৱায়াৰডালত যিডাল ৱায়াৰ দি ইয়াত কি হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জিটো আহে সেই ৱায়াৰডালতে সুইচটো থাকিব লাগিব সুইচটো অন কৰি দিলে আহিলে অফ কৰি দিলে নোহোৱা হ'ল সো ইয়াত তোমালোকে বুজিবলৈ গলে এখিনি বুজি ল'ব পাৰা আদাৰৱাইজ একদম সিম্পল এটা কনসেপ্ট তোমালোকক কৈতো যত একোৱে বিশেষ বুজিবলগীয়া নাই সদায় ফিউজ আৰু সুইচ লাইভ ৱায়াৰডালত থাকিব আৰু এনেকে ধৰণে সিৰিজ কানেকশনত থাকিব যাৰ কাৰণে আমাৰ অপচন এটো কাৰেক্ট হ'ব ইয়াত এই নিউট্ৰেল ৱায়াৰডালৰ কামে হল ইয়াৰ পৰা ঘূৰাই বটো তাত সুইচ নহয় সুইচ সদায় ক'ত থাকিব লাইভ ৱায়াৰডালত বা পজিটিভ ডালত হল আৰু যাক তোমালোকে অসমীয়াত সজীৱ তার বুলি কোৱা মানে এডাল সজীৱ এডাল উদাসীন এনেকে ধৰণে নাম দিব পাৰি অসমীয়াত এনিৱেজ আৰু ফিউজটো সদায় ক'ত থাকিব লাইভ ৱায়াৰডালতে থাকিব হেতু একদম বেসিক কনসেপ্ট লাইভ ৱায়াৰডালতে ফিউজ আৰু সুইচটো সিৰিজ বা শ্ৰেণীবদ্ধ সজ্জাত লগোৱা হয়